চাওক মাত্ৰ 10টা দিন হৈছিলে বিয়া সোমোৱা। মোৰ মামাৰ ছোৱালী ভণ্টি হয়। এই 10টা দিনত এই যিজন যুৱক তেওঁৰ এগেইনষ্টত FIR হৈছে। তেওঁ এনেধৰণৰ নিৰ্যাতন কৰিছে যে দা লৈ কাটিবলৈ আহিছে আৰু ৰাতি গোটেই অকল তাইক বুলিয়ে নহয় মাক দেউতাককো খেদি লৈ ফুৰিছে। আৰু তাৰ এতিয়া পাছত বিয়াৰ পাছত গম পাইছে যে এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিলে। আৰু আমাৰ এই ডিগবৈ থানাত যথেষ্ট সহযোগিতা কৰিছে। আমি এটাই অনুৰোধ জনাম যে এনেধৰণৰ যিসকল যুৱক, এইসকলে আচলতে নাৰীৰ প্ৰতি যি দুৰ্বলতা আছে তেওঁলোকক দৃষ্টান্তমূলক আচলতে শাস্তি দিব লাগে, যাতে ভৱিষ্যতে তাৰ নিচিনা আৰু কোনেও এনেধৰণৰ অপকৰ্ম কৰিব নোৱাৰে। এতিয়া এগৰাকী যুৱতীৰ ভৱিষ্যতটো ধ্বংস কৰি পেলালে। চিন্তা কৰক, তেওঁলোকে মাক দেউতাকেও পূৰ্বতে নিশ্চয়ভাৱে জানিছিলে যে এই মহিলাগৰাকীৰ সৈতে যুৱকজনৰ তেওঁৰ পুত্ৰৰ অবৈধ সম্পৰ্ক আছে। তেনে ক্ষেত্ৰত এই যুৱতীগৰাকীক কিয় তেওঁলোকে বিয়া পাতি দিব লাগিছিলে? কাৰণ ছোৱালীজনীৰ ভৱিষ্যতটো এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আজি তাই সেইখন ঘৰত সুৰক্ষিত অনুভৱ কৰিব পৰা নাই আৰু তাই ঘৰলৈ যাবলৈ কাৰণে বিচাৰি আছে বাৰে বাৰে যে মোক ইয়াত মাৰি পেলাব, ইয়াৰ পৰা লৈ যাওক। গতিকে আমি সমগ্ৰ ঘটনা বিৱৰি ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষী বিষয়াজনে যথেষ্ট সহযোগিতা আমাৰ সৈতে কৰিছে আৰু ইতিমধ্যে তেখেতক এৰেষ্ট কৰিছে আৰু হয়তো কিছু সময়ৰ পাছতে তেওঁক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গম পাব। যুৱকজনৰ নামটো কি আছিলে? বিপ্লৱ দাস।